এইটো ঘৰত পূজাৰ সময়ত আপোনাৰ যশোদা আৰু শ্ৰীকৃষ্ণক ৰখা হয় ইয়াত। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। নিশ্চয় মই আজি ওলালোঁ এটা ধৰ্মৰ ভ্ৰমণত ওলাইছোঁ। ভ্ৰমণটো যাম কোচবিহাৰ। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা। এইটো আমাৰ STC অফিচ বিশ্বনাথ চাৰিআলি। আৰু ভ্ৰমণটোত যাওঁতে সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম, মানে কেনে ধৰণৰ যে কোচবিহাৰ আৰু অসমৰ যিটো বৰ্ডাৰ, সেই বৰ্ডাৰটো আপোনালোকক মই ছাগলীয়াল গেট কোনফালে যাওঁ মানে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু মধুপুৰ সত্ৰৰ ভিডিঅ'টো আগতে দিয়া আছে, গতিকে সেইটো ভিডিঅ' নিদিওঁ। কোচবিহাৰত আৰু এভাগী মন্দিৰ আছে, সেই মন্দিৰভাগী মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বলক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমি আহি এতিয়া চিপাজাৰ নাইকলি পালোহি। মানে চিপাজাৰৰ পৰা 5 কিলোমিটাৰ আহিলে নাইকলি মন্দিৰ পায়। নাইকলি মন্দিৰ মানে এইডোখৰ জেগাডোখৰ নাম নাইকলি বুলি কয়, সেইকাৰণে মন্দিৰটোৰ নামো নাইকলি মন্দিৰ বুলি কয়। গতিকে থকা মেলা সুব্যৱস্থা সকলোখিনি আছে। আমাৰ লখিমপুৰ, তেজপুৰ, ধেমাজি ফালৰ পৰা আহিবলৈ হ'লে মঙলদৈ ৰাস্তাই যদি আহে আপোনাৰ চিপাজাৰ পাবহি। চিপাজাৰৰ পৰা 5 কিলোমিটাৰ আহিলে এই নাইকলি পাবহি। আৰু আপোনাৰ নলবাৰী, গুৱাহাটী সেইফালৰ পৰা যদি সেইটো ছাইডৰ পৰা আহে তেতিয়া বাইহাটা চাৰিআলিৰ পৰা আহিব লাগিব। বাইহাটা চাৰিআলি দি আহিলে আপোনাৰ চিপাজাৰ পোৱা আগে এই নাইকলি মন্দিৰ পাবহি। নামঘৰ আছে ইয়াত লিখা আছে মঠ ভাগৱত নামঘৰ। এয়া মই আপোনালোকক বেক কেমেৰাকৈ ধুনীয়াকৈ দেখাই দিছোঁ সকলোখিনি। এয়া মঠ ভাগৱত নামঘৰ দেখিছে নিশ্চয় আপোনালোকে সকলোকে। মই ভিতৰতো অকণমান দূৰৰ পৰা জুম কৰি দেখাবলৈ প্ৰয়াস কৰিছোঁ। যাত্ৰীসকলে ইয়াত থকাৰ কাৰণে আপোনাৰ সুব্যৱস্থা কৰি থোৱা আছে। ইয়াত ধুনীয়াকৈ আকৌ নতুনকৈ বিল্ডিং বনাই আছে। এয়া দুটা মল বনাই আছে ধুনীয়াকৈ, ইয়াত থাকিব পাৰিব। আৰু আপোনাৰ এইফালে নামঘৰ কীৰ্তন ঘৰ আছে, কীৰ্তন ঘৰতো আপোনালোকে থাকিব পাৰিব এইফালে ছাইডত। এতিয়া মোৰ আহি পোৱা দেৰি হ'ল, আন্ধাৰ হৈছে, ভালকৈ দেখুৱাত অকণ অসুবিধা হৈছে। ইয়াত এইভাগী মুকলিকৈ এটা গৃহ আছে ইয়াত দেখিছে, ওপৰত ধুনীয়াকৈ ইয়াত ফেন লগাই থোৱা আছে। গৰম দিনত ইয়াত মুকলি ধুনীয়াকৈ আৰামত আপোনালোকে ইয়াত সকলোৱে থাকি যাব পাৰিব। এইডোখৰ ভাত বনোৱা জেগা, ইয়াত কিমান ধুনীয়াকৈ বনাই থৈছে দেখিছেনে? ইয়াতে আপোনালোকে বনাই মেলি ধুনীয়াকৈ খাব পাৰিব। এইখনে হৈছে সেইখন মানে ছাগলীয়াল গেট, আমাৰ অসম আৰু কোচবিহাৰ বৰ্ডাৰ। এইখন দেখিছেনে? চাওক, এইখনে হ'ল। ইয়াৰ পৰা কোচবিহাৰলৈ মাত্ৰ 66 কিলোমিটাৰ। ৰ'ব মই ভালকৈ বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। মই পালোহি এতিয়া কোচবিহাৰ, য'ত নেকি আপোনাৰ আছে মদন মোহন মন্দিৰ। আহক আমি মদন মোহন মন্দিৰ এবাৰ ধুনীয়াকৈ পৰিদৰ্শন কৰি লওঁ। এতিয়া মই এইফালে ভিতৰলৈ সোমাই যাম। এয়া দেখিছে মই ভিতৰৰ পৰিৱেশটো সকলোখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এইফালে গেটৰ ভিতৰদি সোমাই আহিব লাগিব। মদন মোহন মন্দিৰ, মদন মোহন মন্দিৰ আচলতে মদন মোহন মন্দিৰ কাৰ মন্দিৰ, কোন আছে ইয়াত, এই বিষয়ে মই সকলোখিনি কথা আপোনালোকক ক'বলৈ প্ৰয়াস কৰিম। হওক, এয়া মদন মোহন মন্দিৰ। হৈছে কোচবিহাৰত থকা মদন মোহন মন্দিৰ, মানে ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ। ইয়াতে এভাগী আছে। ইয়াতে শ্ৰীকৃষ্ণ মন্দিৰ হয়, মদন মোহন মন্দিৰ নামেৰে ৰখা হৈছে। এই সৰু সৰু ঘৰবিলাক যে দেখিছে, ইয়াতে আপোনাৰ ইয়াত ৰাসমেলা হয়। ৰাসমেলা মানে লক্ষী পূজা, কালী পূজা 15 দিনৰ পিছত ইয়াত ৰাসমেলা হয়। ৰাসমেলা হওঁতে এই ঘৰবোৰ আপোনাৰ প্ৰয়োজন হয়। এইটো ঘৰত পূজাৰ সময়ত আপোনাৰ যশোদা আৰু শ্ৰীকৃষ্ণক ৰখা হয়। ইয়াত মদন মোহনৰ আগফালে এটা পুখুৰী আছে। এই পুখুৰীটো মই নামটো কি বুলি সুধোতে কৈছিলে বৈৰাগী দিঘিৰ মন্দিৰ পুখুৰী বুলি কৈছিলে। গতিকে মই তেখেতলোকৰ ভাষাত কৈছে, গতিকে মই ইমানখিনি অকণ বুজি পোৱাৰ অকণ অসুবিধা হৈছে। কিন্তু ইয়াতে ডাঙৰ ধুনীয়া পুখুৰী আছে। পুখুৰীটো বিৰাট ধুনীয়া লাগে, পৰিৱেশটো চাই ভাল লাগে। চাওক ইমান ধুনীয়া পুখুৰী। এয়াই আছিল কোচবিহাৰত থকা মদন মোহন মন্দিৰ। গতিকে আপোনালোকে কেতিয়াবা আহিলে, কোচবিহাৰলৈ আহিলে, মধুপুৰ সত্ৰলৈ আহিলে এই মদন মোহন মন্দিৰভাগী ধুনীয়াকৈ চাই যাব পাৰিব। আৰু মদন মোহন মন্দিৰ মানে মই ইয়াত সুধিছিলোঁ যে ভগৱান শ্ৰীকৃষ্ণ মন্দিৰ বুলিয়ে কৈছে। গাইজ আজিলৈ আহিছোঁ, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।